নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ঠিক 5 বজাতে শুই উঠি বৰপুখুৰীৰ পাৰত মৰ্ণিং ৱাক কৰি আহি মই আজি পুৱাবেলাটো কিদৰে কটালোঁ অলপকৈ আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু মই আজি ব্ৰেকফাষ্ট কিদৰে বনালোঁ এইটো আপোনালোকক ৰেচিপি হিচাপে দেখুৱাম। এয়া আমাৰ ঘৰত আম মলিয়াইছে, এইবাৰ আমটো বহুত মলিয়াইছে আৰু এইখন হৈছে মোৰ সৰু বাগিচাখন, অলপকৈ দেখাইছোঁ। পুৱাৰ লাল চাহ কাপ বনাই খাই ল'বলৈ লৈছোঁ। তাৰপিছতে মই ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। চিৰা লৈ এনেকুৱা বাতিৰে মই 1 বাতি ল'লোঁ চিৰা। এইখিনি সুন্দৰকৈ চাফা কৰি ল'লোঁ, ধুই ল'লোঁ আৰু অলপ এয়া কোমল হৈ গ'ল। তাৰপিছতে যিটো বাতিয়ে মই চিৰাখিনি দিছিলোঁ সেই বাতিৰে আধা বাতি মই দি দিলোঁ চুজি। অতি সুন্দৰ ৰেচিপি আৰু ব্ৰেকফাষ্টৰ কাৰণে বহুত স্বাস্থ্যৰ কাৰণে উপকাৰী। এয়া মই লৈছোঁ মিক্স চব্জি, আপোনালোকে যিকোনো মিক্স চব্জি ল'ব পাৰিব, যিকোনো নিজৰ পচন্দ অনুযায়ী চব্জি ল'ব পাৰিব। মই বন্ধাকবি ল'লোঁ, মটৰ ল'লোঁ, গাজৰ আৰু কেঁচা জলকীয়া, পিঁয়াজ মই ইয়াতে দিয়া নাই। এয়া মই ঘৰত বনোৱা মছলা দিলোঁ। তাৰপিছতে অকণমান দি দিছোঁ জালুক, তাৰপিছতে অকণমান দি দিলোঁ আধা চামুচতকৈও কম মই দিলোঁ বেকিং পাউডাৰ আৰু দিলোঁ নিমখ। অতি সুন্দৰকৈ মিক্স কৰিলোঁ। মিক্স কৰাৰ পিছত মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখিলোঁ আৰু এয়া মই উদঙাই চালোঁ, হৈ গৈছে। এতিয়া মই ইডলি বনোৱা ষ্টেণ্ডত এইখিনি ভাপত দিম। ইডলি আকাৰত মই চেপ দিছোঁ। এতিয়া এয়া মই ইডলি ষ্টেণ্ডত দি মই 10 মিনিটৰ কাৰণে ভাপত দিম। মই ইডলি কুকাৰত দি দিলোঁ, হৈ গ'ল 10 মিনিট হৈ গ'ল। তাৰপিছতে এয়া সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি মই ছাৰ্ভ কৰিবলৈ ল'ম। এয়া এটাকৈ মই উলিয়াইছোঁ, চাওকচোন কি সুন্দৰ হৈছে। এতিয়া মই এখন পেন পাতি তাতে মই অলপমান তেল দিলোঁ, তাতে ক'লা সৰিয়হ, নৰসিংহৰ পাত আৰু শুকান জলকীয়া দি মই ভাজি ল'লোঁ আৰু এইখিনি মিক্স কৰি তাত লুটিয়াই তেলখিনি আৰু নৰসিংহৰ পাত আৰু ইয়াৰ যিটো ফ্লেভাৰ আহে, ফ্লেভাৰটো আহিবৰ কাৰণে মই এনেদৰে লুটিয়াই দিলোঁ। এতিয়া মই এয়া ঘৰতে বনোৱা দৈ, নৰ্মেল দৈখিনি মই সুন্দৰকৈ মিলাই লৈছোঁ। তাৰপিছতে ইয়াতে দিছোঁ অকণমান জালুক আৰু জলকীয়া গুড়ি, বেছি জ্বলা নাই। তাৰপিছতে দিলোঁ চাট মছলা আৰু এইখিনি মই মিক্সাৰটো সুন্দৰকৈ বনাই ল'লোঁ। খাবলৈ বহুত সুন্দৰ হয়, আপোনালোকে ট্ৰাই কৰি চাবচোন। এয়া মই এতিয়া ইয়াৰ ওপৰত দি দিছোঁ দহি বৰা ষ্টাইলতে বনাইছোঁ, কিন্তু দহি বৰাটো নহয়। ইয়াতে আপোনালোকে চাটনি হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেতেলী চাটনি বনাব পাৰে। মই এয়া দি দিছোঁ অকণমান চচ। অতি সুন্দৰ ৰেচিপি, ব্ৰেকফাষ্টৰ কাৰণে বহুত ভাল, ল'ৰা ছোৱালীয়েও ভাল পায়। আপোনালোকে ট্ৰাই কৰিলে ভাল লাগিব। আৰু যদি মোৰ সুন্দৰ ৰেচিপিটো ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল হ'লেও কমেণ্ট কৰিব, বেয়া হ'লেও কমেণ্ট কৰিব, মই কোনো বেয়া নাপাওঁ। এয়া আপোনালোকক দেখুৱালোঁ মই অতি সুন্দৰ চিৰাৰ ৰেচিপি। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাই আজিলৈ আহোঁ। নমস্কাৰ।